পুনৰ সংস্থাপন যিটো দিছে সেইটো এৰিয়ালৈ আমি গৈ আছোঁ। আমাৰ লগত এয়া পিছফালে চাই আছে যিটো দৃশ্য দেখা পাইছে আপোনালোকে, এইটো দলপুৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিছে। তাহাঁতৰ যি অৱস্থা আপোনালোকে নিশ্চয় বুজিবলৈ পাইছে। মোৰ লগত আছে ইছলামিক এডুকেশ্যন বৰ্ডৰ অসম জোনৰ পৰিচালন সঞ্চালক জনাল আব্দুল মানজাৰী, তেখেতো আহিছে। আৰু কেৰালাৰ পৰা এজন মানুহ আহিছে বান পৰিস্থিতি চাবৰ কাৰণে। সিহঁতক কিবা সহায় আগবঢ়োৱাৰ কাৰণে নিশ্চয় কিবা এটা সহায় কৰিব, নিশ্চয় সেইখিনি চাবলৈ আহিছে। তেওঁলোকৰ লগত আজি নৌকাৰে যাত্ৰা কৰিলোঁ। যাত্ৰা কৰি আহি আজি 2 নং মাগুৰমাৰী চাপৰি অঞ্চলত আমি আহিছোঁ। আৰু এইখিনিতে পথটোৰ ওপৰত আছোঁ। মোৰ লগত আছে ইছলামিক এডুকেশ্যন বৰ্ডৰ অসম জোনৰ পৰিচালন সঞ্চালক জয়নাল আব্দিন মানজাৰী। তেখেতৰ অলপ ভিউ লওঁ, তেখেতে কি কয়। হয়, আজি আপোনালোকে বান পৰিস্থিতি চাব আহিছে, কি ক'ব? অৱস্থাটো চালেই পুনৰ সংস্থাপন দিছে, সিহঁতৰ হাহাকাৰ অৱস্থা এতিয়াও চলি আছে, পানী বহুত আছে, কি ক'ব? হয়, এতিয়া কিনো ক'ম, ক'বলৈ কোনো ভাষা নাই। কাৰণ এওঁলোকৰ যিটো পৰিস্থিতি আমি দেখা পালোঁ, আমি এই 1 নম্বৰ মাগুৰীৰ পৰা এই চকটোলা বজাৰলৈকে আমি যিখিনি চালোঁ, এতিয়া আমি চকুৰ পানী ধৰি ৰাখিব পৰা নাই যে যিটো কণ্ডিশ্যন, যিটো পৰিৱেশত তেওঁলোকে আছে। গতিকে আমি চোৱাৰ পিছত নিশ্চয় আমাৰ ফালৰ পৰা আমি কিবা এটা পদক্ষেপ ল'ম যে এওঁলোকৰ কেনেধৰণে আমি কিবা এটা সহায় কৰিব পাৰোঁ নেকি। আমাৰ বৰ্ডৰ ফালে আমি নিশ্চয় এটা বিহিত ব্যৱস্থা আমি এটা হাতত পদক্ষেপ এটা ল'ম, যাতে তেওঁলোকক আমি কিবাকৈ অলপ সহায় আমি কৰিব পাৰোঁ নেকি। গতিকে মই আপোনালোকৰ জৰিয়তে এটাই আহ্বান কৰিব বিচাৰিছোঁ যে যিসকল হৃদয়ৱান লোক আছে, ইয়াতে আপোনালোকক সহায় কৰাৰ প্ৰয়োজন। এইটো প্ৰকৃত সময় আৰু এইটোৱে হৈছে মানুহৰ এই মনুষ্যত্ব যিটো, সেইটো পৰিচয় দিয়াৰ সময়। গতিকে আমি ইয়াতে আহিছোঁ, তেওঁলোকক না খোৱাৰ সুবিধা আছে, না থকাৰ সুবিধা আছে। গতিকে এই সৰু সৰু ল'ৰা ছোৱালী আৰু ইয়াৰে যিসকল মহিলা আছে, না তেওঁলোকৰ চিকিৎসাৰ সুবিধা আছে। গতিকে আমি আমাৰ ফালৰ পৰা এটা ৰিলিফ আমি ইয়াতে কৰিম আৰু এটা ফ্ৰী মেডিকেল কেম্প আমি কৰাৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকেও ইয়াতে অলপ সহায় আগবঢ়াওক। আৰু লগতে যদি আপোনালোকে বিচাৰে যে আমাৰ লগত সহযোগ কৰি আপোনালোকে ইয়াতে কিবা সেৱা আপোনালোকে আগবঢ়াব বিচাৰিছে, গতিকে আমাৰ লগত আপুনি সহযোগ কৰিব পাৰে। ঠিক আছে, এইটো আমাৰ ইছলামিক এডুকেশ্যন বৰ্ড অফ ইণ্ডিয়া অসম জোনৰ পৰিচালন সঞ্চালক জয়নাল আব্দিন মানজাৰী যিখিনি বক্তব্য আগবঢ়ালে, নিশ্চয় এইটো ভাল পদক্ষেপ লৈছে। যিবিলাক মানুহ এফেক্টেড আছে তেওঁলোকক সহায় কৰাৰ কাৰণে নিশ্চয় আৰু যদি কোনোবাই বিচাৰে সহায় কৰিব পাৰে।